শ্ৰীকৃষ্ণায় নমঃ। সুধীজন শ্ৰীমদ্ ভাগৱতৰ অনিৰুদ্ধদেৱ বিৰচিত পঞ্চম স্কন্ধত প্ৰিয়ব্ৰত ৰজাৰ ৰাজ্যপালন আৰু জ্ঞানাভাস বিষয়ে বিস্তৃতভাৱে বৰ্ণিত হৈছে। স্বয়ম্ভুৱ মনুৰ পুত্ৰ প্ৰিয়ব্ৰত, প্ৰিয়ব্ৰতৰ দশপুত্ৰ, জ্যেষ্ঠ পুত্ৰ অগ্নিধৰ পুত্ৰ নাভি, নাভিৰ পুত্ৰ ঋষভ, ঋষভৰ পুত্ৰৰ জ্যেষ্ঠ পুত্ৰ হৈছে ভৰত, যাৰ নামেৰেই আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে বুলি প্ৰবাদ আছে। ঋষভ ভগৱানৰ এক কলা অৱতাৰ। ঋষভে আমাৰ মনুষ্য জীৱনত অহংকাৰ শূন্য হৈ কেনেকৈ মোক্ষ লাভ কৰি ভগৱানৰ ওচৰলৈ যাব পাৰি তাৰ বৰ্ণনা সুন্দৰভাৱে কৰিছে। অৰ্থাৎ তেখেতে 25টা উপায়ৰ কথা তেখেতৰ পুত্ৰসকলৰ আগত বৰ্ণনা কৰিছে। আহক আমি এই অমৃত কথা শ্ৰৱণ কৰি ধন্য হওঁ। ৰাম যিমতে গচিবে হেন মুখ্যয় অহংকাৰ, 25 উপায় কহোঁ শুনিও কতাৰ। প্ৰথমতে পুত্ৰগণ আলাস এৰিবা, শাস্ত্ৰ ছয় পঢ়ি সবে তত্ত্ব বিচাৰিবা, পুণ্যতীৰ্থ সেৱা কৰি হৈবা শুদ্ধ কায়, আমাৰ ভক্তৰ সংগ নেৰিবা সদায়। ঈশ্বৰ সেৱাৰ শিকি বাহায় অনুষ্ঠান, দেহত গেহত এৰি বাহায় অভিমান, আমাৰ কৃপাক সদা মানিবা মনত, কদাচিতো নবহিবা অসন্ত সংগত, কাম্য কৰ্ম সমস্তক তেজিবা সম্প্ৰতি, মহন্তৰ উপদেশে কৰিবা ভকতি, মই হংস গুৰুক চিন্তিবায় অনুক্ষণ, আমাৰ কৰিবা মাত্ৰ শ্ৰৱণ কীৰ্তন, সমস্ত ভূততে আত্মবুদ্ধি কৰি জ্ঞান, এৰি বৈৰ ভাৱ হৈবা সৱাতে সমান, তৃষ্ণা এৰি সৰ্বক্ষণে সুস্থ হৈবা মন, দম্ভ মদ পৰিত্যাগ কৰা সৰ্বক্ষণ, তপস্যাই আচৰি কৰাই আত্মাত বিশ্বাস, ধ্যান ধাৰণাত আতি কৰিবায় অভ্যাস, মনক নিয়মী হৱে ইন্দ্ৰিয় জিনিবা, সৰ্বভূত হৃদয়ত মুকেশে দেখিবা, অবিদ্যা বান্ধিলে দৃঢ় গ্ৰন্থিৰ হৃদয়, উপায় নিমিত্ত স্বৰ্গে চেদিও সত্তৰ, তেবে তোৰা লভিবা ঈশ্বৰ মহাজ্ঞান, কৰ্ম বন্ধ চিন্দি হৈবা মুকুত সমান,
লোক বৈকুণ্ঠক যাৰ ভৈলা ইচ্ছা মোৰ অনুগ্ৰহত দেখিবা হৱে মিছা কৰ্মচয় এৰি হৈবা নিষ্কাম পুৰুষ মোৰ সেৱা কৰি গতি পাইবা নিৰংকুশ মোৰ সেৱা কৰি গতি পাইবা নিৰংকুশ